জনপ্ৰতিনিধিৰ সঁহাৰি নাপায় ৰাইজৰ গাঁঠিত ধন খৰচ কৰি ৰাস্তা মেৰামতি। বিধায়ক হাফিজ বছিৰ আহমেদৰ বিৰুদ্ধে সমষ্টিবাসীৰ প্ৰতিবাদ। গুটিপাৰাৰ পৰা মহামায়া সংযোগী ৰাস্তাত দুৰৱস্থা। ঠিকাদাৰে বালি মাটিৰে ৰাস্তাখন বনোৱাত সামান্য বৰষুণৰ ফলত ৰাস্তাৰ দুয়োকাষে পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হয়, যাৰ বাবে বহুদিনৰে পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু চৰাঞ্চলবাসী তথা পথযাত্ৰীয়ে যাতায়াতৰ যমক যাতনাত জীয়াতু ভুগিছে। যি সমস্যা জনপ্ৰতিনিধিৰ দৃষ্টি বিচাৰি ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল, আনকি স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমি অৱগত কৰাৰ পিছতো কোনো সুফল পোৱা নাই বুলি ভুক্তভোগী স্থানীয় ৰাইজে অভিযোগ কৰিছে। সঁহাৰি নাপাই উপায়ন্তৰ হৈ আজি স্থানীয় ৰাইজে চান্দা উঠাই ৰাস্তাৰ মেৰামতিৰ কাম আৰম্ভ কৰে আৰু ৰাইজে কাম আৰম্ভ কৰি স্থানীয় বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। গাড়ি টেড়ি যেতে আমরা তাকে আমরা সামনে দাঁড়াইয়া আমরা কিন্তু পয়সা উঠা নিয়ে 50 টাকা 60 টাকা 10 টাকা 20 টাকা এইরকম করে আমরা নিয়ে পাবলিকের কাম আঙেরা আস্থাটা আমরা পাবলিক যা কাম করতেছি। এই জায়গাখনৰ নাম কি আছিল? এখানের নাম গুটিপাড়া পার্ট 4। ৰাস্তাটোৰ দো চাইডত বল্টাৰ ড্ৰেছিং হ'ব লাগে আৰু দো চাইডত পানী ওলাই যোৱাৰ কাৰণে ড্ৰেইনৰ ব্যৱস্থা কৰিব।